আজি দেশজুৰি আসলে মহাবিক্ষোভ কাৰ্যসূচী লৈছে ট্ৰেড যি ভাৰতীয় কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু মহানগৰীটো দেখিবলৈ পাইছে। আমি বৰ্তমান উপস্থিত আছোঁ মেঘদূত ভৱনৰ সন্মুখত আৰু মেঘদূত ভৱনৰ সন্মুখত কৃষক বিৰোধী চৰকাৰ বিৰোধী যিসমূহ কৃষক আচলতে কৃষকৰ যিসমূহ প্ৰাপ্য বিচাৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। এই মুহূৰ্তত মেঘদূত ভৱনৰ পৰিৱেশটো দেখিছোঁ, কেমেৰা সতীৰ্থ পলিপ আছে। এইদৰে আচলতে দেশজুৰি আচলতে মহাবিক্ষোভ কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে। বিজেপি চৰকাৰ বিৰোধী শ্ৰমিক আৰু কৃষক বিৰোধী বিৰোধী যি নীতি আছে, নীতি আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে তেওঁলোকে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ। এইদৰে আচলতে মেঘদূত ভৱনৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোক ওলাই আহিছে আৰু কেইবাটাও সংগঠনৰ উদ্যোগত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। আমি পোনপটীয়াভাৱে আমি যাবলৈ চেষ্টা কৰিম। বাইদেউ কি ক'ব বিচাৰিব? চৰকাৰ বিৰোধী আপোনালোকে ওলাই আহিছে, চৰকাৰ বিৰোধী নিয়ম নীতি আছে, নীতিৰ বিৰুদ্ধে আপোনালোকে ওলাই আহিছে, কি ক'ব বিচাৰিব? চৰকাৰেতো আমাৰ কথাই নুশুনে। আমাৰ মূল্যবৃদ্ধি যেনেকুৱা বাঢ়িছে, দিনক দিনে বাঢ়ি গৈ আছে, তেওঁলোকে সেইখিনিও চাব পৰা নাই, নিজৰ কামতে মগ্ন হৈ আছে। সেইকাৰণে আমি আজি দেশজোৰা বিক্ষোভ কৰিছোঁ, যাতে আমাৰ যি সমস্যা সেই সমস্যাবিলাক সমাধান কৰে। ধন্যবাদ। এইদৰে আচলতে দেখিবলৈ মেঘদূত ভৱনৰ সন্মুখত ইয়াৰ প্ৰায় 2 শতাধিক কৃষক বিৰোধী ট্ৰেড ইউনিয়ন আছে, ট্ৰেড ইউনিয়নসমূহ তেওঁলোকে ওলাইছে, একত্ৰিতভাৱে ওলাইছে। আৰু এগৰাকী বাইদেউ আছে। বাইদেউ কি ক'ব বিচাৰিব? আপোনালোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি আমাৰ নুডুৰ পৰা বকৰ পৰা আহিছোঁ। আমাৰ দৰমহা একেবাৰে নাই। আমাৰ 3 মাহ হ'ল দৰমহাই দিয়া নাই। 1000 টকা দৰমহা দিয়ে। আমি স্কুলত লেট্ৰিন চাফা কৰিব লাগে, পেচাবখানা চাফা কৰিব লাগে, ৰুম চাফা কৰিব লাগে, ফিল্ড চাফা কৰিব লাগে, আৰু আমি 9:30 ভাত বনাব লাগে। 200টা চলি ভাত বনাই খুৱাওঁ। আমাৰ একোই নাই, অকলশৰী আমি ভাতকেইটা নিওঁ, দালিখিনি নিওঁ, সেই দি আমাৰ হৈ মাহিলী আপোনালোকে কিমান টকা? 1000 পোনপটীয়া সমস্যা দেখুৱাইছো। তেওঁলোকে এইদৰে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল কৰি দিছে মেঘদূত ভৱনৰ সন্মুখত আৰু গোটেই ৰাজ্যজুৰি দেশজুৰি আচলতে তেওঁলোকে মহাবিক্ষোভ কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰি আছে। আৰু মহানগৰীটো দেখিবলৈ পাইছোঁ মেঘদূত ভৱনৰ সন্মুখত তেওঁলোকে কাৰ্যসূচী হাতত লৈছে। আৰু আমি দেখিবলৈ পাইছোঁ এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি আছে। কি ক'ব বিচাৰিব? আপোনালোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰ বিৰোধী। কৃষক শ্ৰমিক কৰ্মচাৰীসকলক যিটো বঞ্চিত কৰিছে এই চৰকাৰ হোৱাৰ পাছত আইনৰ ফালৰ পৰাও গোটেই আইনবিলাক ধ্বংস কৰি একত্ৰিত কৰিছে। সেইটো কাৰণে আমি বিদ্ৰোহ কৰিছোঁ সকলো লগ হৈ। আৰু এই বিদ্ৰোহ এইটো আৰম্ভণিয়ে, এই আৰম্ভণি বিদ্ৰোহ আৰু আমি বস্তুৰ দামো বাঢ়ি গৈছে, আকাশলংঘী হৈছে, বস্তুৰ দামো বাঢ়ি গৈছে, দ্ৰব্য মূল্য সেইটোও আছে আমাৰ ভিতৰত। আজি 26 নৱেম্বৰ। ধন্যবাদ। এইদৰে আচলতে দেখিবলৈ পাইছোঁ আমি পৰিৱেশটো দেখুৱাইছোঁ। কেইবাটাও সংগঠনৰ উদ্যোগত কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যন কেইবাটাও উদ্যোগত আচলতে মহানগৰীটো মেঘদূত ভৱনৰ সন্মুখত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে।